পিএম কিষাণ কৃষকে 20তম কিস্তিৰ 4000 টকা কিমান তাৰিখে পাব? কোনসকল কৃষকে কৰিব লাগিব এই 4টা কাম? অংগনবাদী ৰান্ধনী আশাৰ দৰমহা বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে। আশা কৰ্মীৰ 1000 টকা দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহিছে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। যিসকল আশা কৰ্মী আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ আহিছে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অন কৰি থওক আপোনাৰ মোবাইল ফোন। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে ৰাজ্যৰ আশা কৰ্মীসকললৈ। ৰাজ্যৰ আশা কৰ্মীসকললৈ আহিছে এটা ভাল খবৰ। মাহে 1000 টকাকৈ মজুৰি বৃদ্ধি আশা কৰ্মীসকলৰ। 1 অক্টোবৰৰ পৰা মাহে 4000 টকাকৈ মজুৰি লাভ কৰিব আশা কৰ্মীসকলে। আৰু এই মন্তব্য কৰিছে ৰাজ্য চৰকাৰে। যিসকল আশা কৰ্মী আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। যিসকল পিএম কিষাণ কৃষক আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ। ইয়াৰ দ্বাৰা কৃষক ৰাইজক জনোৱা যায় যে অহা 11/6/2025 বুধবাৰৰ পৰা দিনৰ 10 বজাৰ পৰা ধুবুৰী জিলাৰ পদ্মাৰ আলগা গাঁও পঞ্চায়তত যিসকল কৃষকে পূৰ্বতে পিএম কিষাণ সন্মানিধি আঁচনিৰ টকা লাভ কৰি আছে তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কিছুমান নথি পত্ৰৰ প্ৰয়োজন হ'ব। সেইসমূহ হৈছে নিজৰ নামত মাটি থকা জমাবন্দীৰ কাগজ লাগিব, আধাৰ কাৰ্ড, বেংক একাউণ্ট, পাছবুক আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰ লাগিব। লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কামো কৰিব পাৰিব। সেয়েহে পদ্মাৰ আলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ কৃষকক অহাকালি 10 বজাত গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিতি কামনা কৰা হ'ল। সেইদৰে প্ৰতিটো পঞ্চায়ততে হয়তো আপোনালোকৰ এই কামটো হ'ব। যিসকল মানুহে পিএম কিষাণৰ টকা লাভ কৰিছে তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লগতে পিএম কিষাণৰ টকা আপোনালোকৰ বেংক একাউণ্টত এইটো মাহতে সোমাই পৰিব। কোনসকল কৃষকে কিমান টকা লাভ কৰিব, সকল কৃষকে কিমান টকা লাভ কৰিব সেয়া আপোনালোকে নিজৰ ষ্টেটাছ চেক কৰিয়ে চাব পাৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। জিলা আয়ুক্তলৈ শিক্ষামন্ত্ৰীৰ আহ্বান, সলনি কৰক বিদ্যালয়ৰ সময়সূচী। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যকে। উৎকট গৰমৰ প্ৰত্যাহ্বান নেওচি পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই চলি আছে সকলো অফিচ কাছাৰী, বিদ্যালয়, মহাবিদ্যালয় আদি। কিন্তু আগন্তুক কেইবাটাও দিনলৈ বতৰৰ পৰিৱৰ্তনৰ কোনো লক্ষণ নথকাত স্বাভাৱিকভাৱে সকলো ৰক্ষা কৰাটো অসম্ভৱ হৈ পৰিছে। এটি ৱেডাৰৰ তথ্য অনুসৰি সোমবাৰে গুৱাহাটীৰ তাপমান 35 ডিগ্ৰী চেলছিয়াছ আছিল যদিও গৰমৰ অনুভৱ আছিল 38 ডিগ্ৰী চেলছিয়াছৰ সমান। সেইদৰে ৰাজ্যৰ আন আন জিলাসমূহতো একে অৱস্থা আছিল। আজি গুৱাহাটীৰ তাপমান 35 ডিগ্ৰী চেলছিয়াছ যদিও গৰমৰ অনুভৱ 42 ডিগ্ৰী চেলছিয়াছৰ সমান। এনে পৰিস্থিতিতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বতৰ বিজ্ঞান বিভাগে জাৰি কৰা হিট ৱেভৰ জাননী এক্সত আপলোড কৰি শিক্ষানুষ্ঠানৰ সময় সলনি কৰিবলৈ ৰাজ্যৰ জিলাসমূহৰ আয়ুক্তসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে কেৱল অসমতেই নহয়, দক্ষিণ ভাৰতৰ 2খন ৰাজ্যক বাদ দি বাকী আটাইসমূহ ৰাজ্যতে হিট ৱেভৰ জাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক 2টা দিনত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা 45 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ'ব পাৰে। সোমবাৰৰ দৰে মংগলবাৰেও দিল্লী এনচিআৰত হিট ৱেভ এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি আগন্তুক 4 দিনলৈ দিল্লীবাসীয়ে এনে হিট ৱেভৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই। দিল্লীৰ দৰে সমগ্ৰ উত্তৰ ভাৰততো গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে। উৎকট গৰমৰ বাবে জম্মু কাশ্মীৰৰ দৰে শীতল অঞ্চলত অহা 3 দিনৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। পঞ্জাব আৰু হাৰিয়ানাতো প্ৰচণ্ড গৰমৰ বাবে 4 দিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি ঘোষণা কৰা হৈছে। ৰাজস্থানৰ পৰিস্থিতি আৰু ভয়াৱহ।
পশ্চিম ৰাজস্থানত গৰমৰ প্ৰভাৱৰ লগতে উষ্ণ ৰাতিৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। অঞ্চলটোত গৰমৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পূব ৰাজস্থানত গৰমৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশও সূৰ্যৰ প্ৰখৰ উত্তাপৰ পৰা ৰক্ষা নাপায়। পশ্চিম আৰু পূব উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্য প্ৰদেশৰ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। উত্তৰ পশ্চিম ভাৰতত আগন্তুক দুদিনলৈ ধূলিৰ ধুমুহাৰ সম্ভাৱনাও আছে। অৱশ্যে দক্ষিণ ভাৰতত এনে গৰমৰ পৰিৱৰ্তে বৰষুণৰ ভাৱেই শীতল হৈ থাকিব। বাৰিষাৰ বৰষুণে দক্ষিণ ভাৰতক ধুই নিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা 10ৰ পৰা 12 জুনৰ ভিতৰত কৰ্ণাটক কেৰালাকে ধৰি দক্ষিণ ভাৰতৰ কেইবাটাও স্থানত ধাৰাকাৰ বৰষুণৰ সম্ভাৱনা আছে। 4 দিনৰ পিছত অৱশ্যে উত্তৰ ভাৰততো বৰষুণৰ সম্ভাৱনা নথকা নহয়। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে। অনুপ্ৰৱেশকাৰীৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আছুৰ সভাপতিৰ। অসমত এজনো অবৈধ বিদেশীক থাকিবলৈ দিয়া নহ'ব। প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পুনৰ এই দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। আজি মংগলবাৰে সদৌ অসম ছাত্ৰ সন্থাই বঙাইগাঁও জিলাৰ টুলুংগিয়াত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস পালন কৰে। অনুষ্ঠানত সংগঠনৰ পতাকা উত্তোলন কৰে সভাপতিগৰাকীয়ে। ইয়াৰ পাছতে আছুৰ সভাপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা দেখা যায়। বিশেষকৈ অবৈধ অনুপ্ৰৱেশৰ বিষয়ত আছুৰ সভাপতি শৰ্মাই কয় যে কোনো অবৈধ বিদেশীক অসমত থাকিবলৈ দিয়া নহ'ব। শেষৰজন অবৈধ বিদেশীক চিনাক্ত কৰি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত বাংলাদেশ সীমান্তত ভাৰত পাকিস্তান সীমান্তৰ দৰে সুৰক্ষিত আৰু কটকটীয়াকৈ চিল কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আছুৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে ভাৰত বাংলাদেশ সীমান্তৰে কেৱল অবৈধ প্ৰৱেশকাৰীয়ে প্ৰৱেশ ঘটা নাই, এই সীমান্তৰ মাজেৰে মৌলবাদী আৰু জেহাদীয়েও প্ৰৱেশ কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে। লগতে আছুৰ সভাপতিগৰাকীয়ে কয় যে সীমান্ত কটকটীয়াকৈ চিল কৰাৰ উপৰি অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে। তেতিয়াহে অনুপ্ৰৱেশকাৰীৰ যাত্ৰাটো বন্ধ হ'ব। ইয়াৰ লগতে সঠিকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC উন্নীতকৰণৰ বাবে আছুৱে কৰি অহা দাবী পুনৰবাৰ উল্লেখ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে কামাখ্যা মন্দিৰক অপমান কৰা ৱাজাহাট খানক কলকাতাত গ্ৰেপ্তাৰ। এই গোচৰতো আছিল জড়িত। গ্ৰেপ্তাৰ হৈছে ৱাজাহাট খান। সাম্প্ৰদায়িক বিক্ষেপমূলক মন্তব্যৰ অভিযোগত কলকাতা আৰক্ষীয়ে সোমবাৰে ৱাজাহাট খানক গ্ৰেপ্তাৰ কৰে। কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা মতে গল্ফ গ্ৰীণ থানাত ৰুজু হোৱা গোচৰত ৱাজাহাট খানক আমহাৰ্ষ্ট ষ্ট্ৰীট PS এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমযোগে ঘৃণামূলক বক্তব্যৰে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে BNS ধাৰা 196/299/352/353 গড় অধীনত গোচৰ ৰুজু কৰা হৈছিল বুলি জানিব পৰা গৈছে। ৱাজাহাট খানৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহত হিন্দু দেৱতা, হিন্দু পৰম্পৰা আৰু সমাজক লক্ষ্য কৰি অপমানজনক, উচতনিমূলক আৰু যৌনগন্ধি ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কলকাতাৰ লগতে অসম আৰু দিল্লীত ৱাজাহাট খানৰ বিৰুদ্ধে কেইবাখনো FIR ৰুজু কৰা হৈছে। ৱাজাহাট খানে সামাজিক মাধ্যমযোগে কামাখ্যা মন্দিৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে গুৱাহাটীৰ পাণবজাৰ থানাত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিত ৱাজাহাট খানক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীয়ে পশ্চিমবংগত বাহৰ পতা বুলি জানিবলৈ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই গোচৰত কলকাতা আৰক্ষীয়ে ৱাজাহাট খানক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীক সহযোগিতা আগবঢ়াবনে সেয়া সন্দেহ আছে বুলিও তেওঁ মন্তব্য কৰিছে। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে 10 ছেপ্টেম্বৰ হ'ব অসমৰ ৰাজনীতিৰ বাবে বিশেষ দিন। এইবাৰ মুখ্যমন্ত্ৰীক সময়সীমা বান্ধি দিলে গৌৰৱ গগৈয়ে। সাংসদ পত্নীৰ পাকিস্তানৰে সংযোগ এই বিষয়টো অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে। এই বিষয়টোৰ সামৰণিৰ বাবে অপেক্ষা কৰিব লাগিব 10 ছেপ্টেম্বৰলৈকে। বৰ্তমান সময়ত চলি থকা চৰ্চাবোৰৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই 10 ছেপ্টেম্বৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা বিশেষ দিন হ'ব। এই চৰ্চাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীক। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত খুজিব লাগিব ক্ষমা। এতিয়া সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতে বহুতে কৈছে কাৰ হাতত কি অস্ত্ৰ আছে নাজানো, কিন্তু 10 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব। অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত ক্ষমা খুজিব লাগিব। এই একে সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
শৰ্মাই কৈছে যে এই দিনটোতে সাংসদৰ পত্নী পাকিস্তানৰ চোৰাংচোৱা সন্থা ISIৰ সৈতে লিংকৰ সকলো কথা স্পষ্ট হ'ব।